গতিকে মোক ডক্টৰেট দিও লাভ নাই, নিদিও লাভ নাই। একেই কাম কৰি যাব আপুনি। মই যিমান গান লিখিছোঁ বেছিভাগ ডক্টৰেট লিখা নাই। গান বুলি কওঁতে মই এটা কথা সুধো আপোনাক, যে 5,000মান গান লিখিছোঁ। 5,000 গান। One of the biggest, like all songs are great. এতিয়া মোক ডক্টৰেট দি কি লাভ আছে? দিছে ঠিক আছে, ইটছ এ অনাৰ, ধুনীয়াকৈ পাতিছে তেওঁলোকে, আৰু লগত লো মাজাক দিছে, তেওঁক মই বিৰাট ভাল বেলেগ ধৰণৰ ড্ৰেছ এটা লৈ পাওঁ। সদায় একেটা ড্ৰেছত থাকে। ধুনীয়াকৈ আহিছে। ইজ এ নাইচ গাই, উই আৰ গুড ফ্ৰেণ্ডছ। সেইটো ভাল লাগিছে, আই এপ্ৰিচিয়েট দেট। এপ্ৰিচিয়েশ্যনটো মেইন আৰু। এতিয়া সিদিনা মোক কমাৰ্চত কৈছে ডক্টৰ জুবিন গাৰ্গ বুলি, এইটো নকবি, এইটো নিলিখে নাই মানুহে, নকয়, এইটো ইটছ এন অনাৰ। ঠিক আছে, এইটো ইয়াতে আছে, এইটো কোনোবাই লগাই থৈ দিছে ইয়াত। ইট ডাজন্ট মেটাৰ টু মি। মানে মোৰ কথা হ'ল ডক্টৰেট ফক্টৰেট ডাঙৰ কথা নহয়, মানুহে মোক যিটো মৰম দিছে সেইটোহে মোৰ সন্মান। মানুহেও মৰম দিছে আৰু লগতে আপুনি অসমক মৰম দিছে। আপুনি বোম্বেত থাকি যাব পাৰিলে হয়, ঘূৰি আহিছে নাই, আপুনি ঘূৰি আহিছে অসমলৈ। ভূপেন হাজৰিকা ঘূৰি আহিছিল, আপুনিও ঘূৰি আহিছে। এইটো কথা আমি থাকিব নোৱাৰোঁ তাত। তাতে ট্ৰেফিক জামত আধা জীৱন গুচি যায়। ধুনীয়া ঘৰ আছে। মই নাথাকোঁ তাত। মই 12 বছৰ থাকিলোঁ। মই নমস্কাৰ, মই বোলো মই গছ গছনি নদী পাহাৰ মই তাৰ লগতে থাকিম, যা আমাৰ মানুহৰ লগত থাকিম। মোৰ পাণ দোকানটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে। মই জানো আপুনি মোৰ কাৰণে মোদী ইম্পৰ্টেণ্ট নহয়। মোৰ ওচৰত যে দোকানটো আছে বৰ্মন, মানে মৰমৰ বেছি ক্ল'জেষ্ট। মই বেছি কথা নাপাতো, মাত্ৰা দিওঁ, হি ইজ হেপী, আই এম হেপী। এটা কথা সুধো মই, আপুনি 5,000 গান লিখাৰ কথা ক'লে, আপুনি ইমান ধুনীয়া গায়। এবাৰ লতা মংগেশকাৰে কৈছিলে, তেওঁ সুধিছিল ইমান গান গাইছে আপোনাৰ কোনকেইটা গান প্ৰিয়? তেওঁ তেতিয়া কৈছিলে আয়েগা আনেৱালা এটা, কাহি দীপ জ্বলে কাহি দীপ। আপোনাৰ তেনেকুৱা কিবা মৰমৰ গান আছেনে যিটো গান আপুনি গাই থাকে? আই এম এক্সপ্ল'ৰিং, তথাপিতো দ্যাটছ দ্য থিং। মায়াবিনী বা মনৰ নিজানত প্ৰত্যেকটো সময়ত এটা গান মোক ষ্ট্ৰাইক কৰি থাকে ব্ৰেইনত। মায়াবিনী ৱাজ ওৱান অফ দ্য বেষ্ট। মায়াটো আছে বাৰু, মায়া ইজ লাইক, বাট ইটছ এ ৰোমেণ্টিক চং। মায়াবিনীটো ৰোমেণ্টিক। খালি মায়াবিনী চায়াবিনী কথা এতিয়া ৰৈ ৰৈ বিনালে চিনেমা বনাই আছোঁ। ৰৈ ৰৈ বিনালে গানটোত মোৰ আটাইতকৈ টান এটা গান, আৰু সেইটো মই চবকে যেতিয়া মই শ্বুটিং কৰিম চবকে দেখুৱাম মই কি কৰিছোঁ। মই সেইকাৰণে বেছি নকওঁ গানটোৰ কথা। যেতিয়া গানটো ৰিলিজ হ'ব মানুহে তেতিয়া গম পাব, অ' দিছ ইজ এ চং, ইটছ মেছিভ, ইটছ বিগাৰ দেন লাইফ। গতিকে তেনেকুৱা ধেৰ